মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম তোমালোকে চোৱা এই চেপ্টাৰ 3 তোমালোকৰ কি সৰল যৌগৰ সংকেত বা সৰল যৌগ কেনেকৈ তোমালোকে গঠন কৰিবা যৌগ এটা এইবিলাক তোমালোকক আজি বুজাই দিম চোৱা এইটো তোমালোকৰ ক্লাছ 10 যেতিয়া উঠিবা তোমালোকৰ চেপ্টাৰ 1 তাতে যেতিয়া তোমালোকৰ সমীকৰণ বেলেন্স কৰিবা এইবিলাক যদি নাজানা তেনেহলে তাতে যাই প্ৰবলেম হ'ব সো তোমালোকৰ প্ৰথমতে হাইড্ৰোজেন ক্লোৰাইড তাৰ মানে HCl এটো কেনেকৈ হয় তোমালোকৰ হাইড্ৰোজেনৰ তোমালোকৰ এটমিক নাম্বাৰ কিমান 1 আহিল তাৰ পিছত ক্লোৰিনৰ তোমালোকৰ এটমিক নাম্বাৰ বা পৰমাণুৰ সংখ্যা পৰমাণু ক্ৰমাঙ্ক ঠিক আছে এটো কিমান হ'ব 17 তোমাৰ কি হ'ব 17 ক কেনেকৈ লিখিব পাৰা 2 তাৰ পিছত 8 2 আৰু 8 ত তুমি 10 পাবা বাকি কিমান থাকিল 7 তেনেহলে সোৱা ইয়াতে হাইড্ৰোজেন তোমালোকৰ কেইটা এটা তোমালোকৰ ডোনেট কৰিব ইয়াতে ক্লোৰিন কি হ'ব তোমালোকৰ এটা গ্ৰহণ কৰিব 8টা হ'ব লাগে বহি সম্ভ্ৰান্ত বা ভ্যালেন্সি বা তোমালোকৰ কি হ'ব যোজ্যতা কি হ'ব লাগিব 8 হ'ব লাগিব ইয়াতে কিমান আছে 7টা আছে তাৰ মানে এটা কম আছে এতিয়া ক্রস কৰা তুমি কি পাবা HCl হল নেক্সট তোমাৰ কি আছে H2S এইটো কেনেকৈ হয় তোমালোকৰ হাইড্ৰোজেন সালফাইড সোৱা হাইড্ৰোজেন তোমালোকৰ কেইটা থাকে এটা S তোমালোকৰ কিমান নম্বৰত আছে S হল তোমালোকৰ 16 এতিয়া 16 ৰ কাৰণে কি লিখিব পাৰা 28 তোমালোকৰ কি হ'ব 6 2 8 10 আৰু 6 তোমালোকৰ কি হ'ব 16 তেনেহলে ইয়াতে কেইটা 8 হ'বলৈ কেইটা কম আছে দুটা কম আছে ক্রস কৰি দিয়া তেনেহলে H2S নেক্সট তোমালোকৰ কি আছে কার্বন CC4 তোমালোকৰ এনেকুৱা আছে সোৱা তোমালোকৰ কার্বন টেট্ৰা ক্লোৰাইড ঠিক আছে তোমালোকৰ কি হ'ব কার্বন কিমান নম্বৰত কার্বনত তোমালোকৰ 6 নম্বৰত তেনেহলে প্ৰথমতে দুটা তাৰ পিছত কি হ'ব চাৰিটা হে হ'ব ছয়টা আছে তেনেহলে কার্বনৰ তলত 4 ক্লোৰিন আমি অলপ আগতে লিখিছিলো ক্লোৰিনৰ তলত কিমান আহে এটা আহে কিয় এটা আহে কাৰণ তোমালোকৰ ক্লোৰিনৰ এটমিক নাম্বাৰ বা পৰমাণু ক্ৰমাঙ্ক 17 তাৰ পৰা তোমালোকৰ 287 মানে বহিখলত এটা কম থাকে ক্রস কৰা তেনেহলে C এটা থাকিলে লিখিব নেলাগে Cl4 হল নেক্সট তোমালোকৰ MgCl বা MgCl2 এটো কেনেকৈ হয় MgCl2 এটো কেনেকৈ হয় সোৱা Mg কিমান নম্বৰৰ 12 নম্বৰত তোমালোকৰ কেনেকৈ লিখিব লাগিব 282 তেনেহলে বহিখলত কিমানটা আছে দুটা ই ডোনেট কৰিব ই কি হয় তোমালোকৰ ধাতু হয় Cl সোৱা ক্লোৰিনৰ তোমালোকৰ কি আছে ক্লোৰিনৰ বহিখলত কি এটা গ্ৰহণ কৰিব কাৰণ ই অধাতু সোৱা তেনেহলে Mg তাৰ পিছত তোমালোকৰ Cl সোৱা হাইড্ৰোজেন এটা এনেকুৱা অধাতু যি গ্ৰহণ কৰিব পাৰে তোমালোকৰ তাৰ পিছত ত্যাগ কৰিব পাৰে বাকি অধাতু বিলাক তোমালোকৰ কি হয় এইবিলাক গটেকেটা গ্ৰহণে কৰে সো হাইড্ৰোজেন আৰু হিলিয়াম এই দুটা তোমালোকৰ এনেকুৱা অধাতু যি দুটা গ্ৰহণ কৰিব পাৰে ত্যাগ কৰিব পাৰে MCQ কোৱেশ্চন দিব পাৰে সোৱা আৰু দুটা তোমালোকৰ চাও আমি এলুমিনিয়াম অক্সাইড সোৱা ইয়াতে Al লাগিছে মানে এলুমিনিয়াম আৰু অক্সিজেন এলুমিনিয়ামৰ তোমালোকৰ এটমিক মাস জানিব লাগিব নাম্বাৰ জানিব লাগিব এটমিক নাম্বাৰ 13 তেনেহলে 28 কি হ'ব 3 তাৰ মানে তিনিটা বহিখলত এলুমিনিয়াম এটা ধাতুৱে দান কৰিব ডোনেট কৰিব বা ত্যাগ কৰিব অক্সিজেন তো তোমালোকৰ কি হয় অধাতু ই গ্ৰহণ কৰিব অক্সিজেন কিমান নম্বৰত থাকে 8 নম্বৰত তাৰ মানে 26 কিমানটা গ্ৰহণ কৰিব দুটা 8 হ'ব কাৰণে দুটা গ্ৰহণ কৰিব
তেনেহলে ইয়াতে তুমি পাই যাবা Al2O3 গল। নেক্সট তোমালোকৰ আৰু এটা কৰি দিও ক্যালসিয়াম অক্সাইড। চোৱা ক্যালসিয়াম অক্সাইড তোমালোকৰ কি হ'ব ক্যালসিয়াম আৰু অক্সিজেন। চাবা ক্যালসিয়ামৰ তোমালোকৰ কি হয় ক্যালসিয়ামৰ এটমিক নাম্বাৰ তোমালোকৰ 20 তেনেহলে 28 কি হ'ব 28 তোমাৰ কি পালা 18 পালা আৰু 8 তোমালোকৰ সরি 28 10 হল 18 2 বহিখলত দুটা কারণ আমার ই এটা ধাতু। অক্সিজেনৰ তোমালোকৰ কি কেইটা কম থাকে দুটা কম থাকে হয় আমি অলপ আগতে কৰিছিলো অক্সিজেনৰ কি হল 8 হয় 2 6 ই দুটা কম থাকে ক্রস কৰিলে Ca2O2 এটা হ'ব লাগিছিল কিন্তু তুমি দেখা পাবা CaO লিখে ক্যালসিয়াম অক্সাইড কিয় লিখে যেতিয়া এইবিলাকত তোমালোকে 2 এৰে ভাগ দিব পাৰা 3 এৰে ভাগ দিব পাৰা 4 এৰে দিব পাৰা 5 এৰে দিব পাৰা দুটা যদি সেম থাকে তোমালোকে ভাগ দি দিবা ঠিক আছে। নেক্সট আমি আৰু কিছুমান एग्जांपल কৰিম বাহিৰৰ মানে তোমালোকৰ যদি জিবিডি লৈছা তাৰ পৰা তোমালোকে তাতে দিয়া আছে মই কিছুমান আৰু তাৰ পৰা লৈছো ঠিক আছে। যেনেকুৱা তোমালোকৰ এলুমিনিয়াম ফ্লোৰাইড ঠিক আছে AlF3 ঠিক আছে এলুমিনিয়াম কিমান নম্বৰত থাকে 13 নম্বৰত তেনেহলে 13 নম্বৰত তেনেহলে কি হ'ব 283 মানে দান কৰিব তিনিটা F ফ্লোরিন কিমান নম্বৰত থাকে ফ্লোরিন 9 নম্বৰত থাকে আৰু ই অধাতু হলে তোমালোকৰ কি হ'ব 2 7 9 নম্বৰত যেহেতু 2 আৰু 7 9 এটো তোমালোকৰ কি হ'ব অধাতুয়ে গ্ৰহণ কৰিব 8টা হ'ব কাৰণে কেইটা কম আছে এটা কম আছে তেনেহলে তুমি ক্রস কৰা Al1 লিখিব নালাগে AlF3 পালা। নেক্সট আমি আৰু এটা লম যেনেকুৱা বেৰিয়াম ক্লোৰাইড ঠিক আছে বেৰিয়াম ক্লোৰাইড BaCl2 কেনেকৈ গঠন হৈছে সবা Ba আৰু Cl আমি লিখি ললো এতিয়া আমাক জানিব লাগিব বেৰিয়াম কিমান নম্বৰত আছে বেৰিয়াম তোমালোকৰ 56 নম্বৰত আছে আৰু 2 বৰ্গৰ মৌল তাৰ মানে দুটা ডোনেট কৰিব চোৱা 56 নম্বৰত আছে বেৰিয়াম ঠিক আছে তেনেহলে তোমাৰ কি কেনেকৈ লিখিবা 288 দুই বাৰ 8 হয় তেনেহলে তুমি কি পালা 28 কিমান পালা 10 18 তাৰ পিছত কিমান হ'ব 18 এটা আহিব 36 ৰ পিছত তোমাৰ কিমান থাকিল 56 ৰ পৰা 36 বাদ দিলে 20 আৰু একবাৰ 18 আৰু হেখত 2 বহিখলত কিমান থাকিল দুটা আৰু ই ধাতু ডোনেট কৰিব ক্লোৰিনত আমি অলৰেডি জানো কি 17 287 ই কি কৰিব গ্ৰহণ কৰিব কেইটা এটা তেনেহলে তুমি পাবা বেৰিয়াম ক্লোৰাইড মানে ইয়াতে 1 ইয়াতে লাগিল 2 ঠিক আছে আৰু তোমালোকক আৰু এটা বুজাই দি আছো সো নেক্সট তোমালোকৰ এটা বস্তু জানি লোৱা কপাৰ Ag এইবিলাক সাধাৰণতে এইবিলাকে কি কৰে এটা ডোনেট কৰে ঠিক আছে কিন্তু কিছুমান কেছত এইবিলাক দুটাকৈ ডোনেট কৰে যদি ক্লোৰিনৰ লগত বিক্ৰিয়া কৰে তেনেহলে দুটা ডোনেট কৰি দিয়ে হ'ব যদি তোমালোকৰ SO4 ৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি কৰে দুটা ডোনেট কৰে কিন্তু নরমালি কি হয় তোমালোকৰ 11 বৰ্গৰ মৌল হা 11 বৰ্গৰ মৌল মানে কি হ'ব তেনেহলে 281 তেনেহলে এটা হে ডোনেট কৰিব লাগিছিল কিন্তু কপাৰ আৰু তোমালোকৰ Ag মানে গোল্ড সরি সিলভার কপাৰ আৰু সিলভার Au মানে গোল্ড Ag মানে সিলভার এই দুটা বস্তু তোমালোকৰ কি কৰে কেতিয়াবা দুটা ডোনেট কৰি দিয়ে ঠিক আছে তেনেহলে আমাৰ কি আছিল CuCl2 এইটো আছিল তেনেহলে কি হ'ব কপাৰে আমাৰ কি ইয়াতে ক্লোৰিনৰ লগত দুটা ডোনেট কৰিব আৰু ক্লোৰিন সদায় এটা গ্ৰহণ কৰে তেনেহলে কি হ'ব CuCl2 লাগি যাব হ'ব নেক্সট তোমালোকৰ আৰু এটা বুজাই দি আছো সাপোজ Mg আৰু অক্সিজেন ঠিক আছে Mg মানে তোমালোকৰ 12 নম্বৰত 282 দুটা দিব আৰু অক্সিজেনে কেইটা লয় তোমালোকৰ অক্সিজেনে
চোৱা অক্সিজেন কিমান নম্বৰত থাকে অক্সিজেনৰ 8 নম্বৰত থাকে তেনেহলে 2 6 চাৰিটা আহিব এতিয়া তোমালোকৰ কি হ'ব ক্ৰস কৰি দিয়া তেনেহলে mg4 আৰু O2 ইয়াতে চোৱা তুমি কি কৰিব পাৰা 2 এৰে ডিভাইড কৰিলে mg2O এটো লিখিব পাৰা ঠিক আছে এতিয়া যদি এনেকুৱা টাইপৰ দিয়া থাকে যে ম্যাগনেসিয়াম অক্সাইড মানে MgO দিয়া আছে তেনেহলে কি কৰিবা একচুয়ালি যেটো বেসিক ফর্মুলা সরি ইয়াতে মোৰ সো MgO ঠিক আছে mg তোমালোকৰ কি হ'ব 12 নম্বৰত থাকে তেনেহলে 282 2 অক্সিজেন তোমালোকৰ 8 নম্বৰ 26 কেটা লব অক্সিজেন যেহেতু অধাতু তোমালোকৰ দুটা লব তেনেহলে Mg2O2 দুইৰে আমি হৰণ কৰিব পাৰো MgO লিখিব পাৰো নেক্সট তোমালোকৰ সোডিয়াম ক্লোৰাইড বা NaCl তোমালোকৰ সোডিয়াম তোমালোকৰ কিমান নম্বৰত 11 নম্বৰত সোডিয়াম তোমালোকৰ থাকে 11 নম্বৰত তেনেহলে 281 আৰু ক্লোৰিন তোমালোকৰ 17 নম্বৰত তাতেও এটা কম থাকে আমি বাৰে বাৰে আৰু কৈ না থাকো বহুত বাৰ কৈ দিছো কেনেকৈ 1 হয় তোমালোকৰ NaCl এনেকুৱা আমাৰ এইবিলাক তো সহজ আছিল এতিয়া আমাৰ যদি এই যে এনেকুৱা দিয়া থাকে চোৱা তোমালোকৰ কিতাপত 4টা एग्जांपल দিয়া আছে আমি আৰু দুই এটা এক্সট্ৰা কৰিম প্ৰথমতে আমাৰ জানিব লাগিব NO3 কেনেকৈ আহিল NO চোৱা নাইট্ৰজেন তোমালোকৰ কিমান নম্বৰত 7 নম্বৰত নাইট্ৰজেন কিমান 7 তেনেহলে লিখিব পাৰা 2 ই কেইটা ই ভাগ বতৰা কৰিব 5টা ঠিক আছে তোমালোকৰ কি হ'ব 5 ইয়াতে তোমালোকৰ চোৱা এনে বুজিব পাৰা নাইট্ৰজেনত ইয়াতে ব্যালেন্স হ'বলৈ কিমানটা কি ইলেক্ট্ৰন কম আছে তোমালোকৰ 3টা কাৰণ নাইট্ৰজেন তোমালোকৰ কি হয় অধাতু আৰু অক্সিজেনত তোমালোকৰ অলৰেডি জানা কি হ'ব 2 হ'ব তেনেহলে N2O3 হ'ব লাগিছিল কিন্তু ইয়াতে চোৱা ইয়াতে তোমালোকৰ দিয়া আছে কিমান NO3 আমাৰ এই এনৰ লগত যে 2 আছে এটো দিয়া নাই তেনেহলে কি কৰিবা চোৱা এনেকুৱা ক্ষেত্ৰত নাইট্ৰজেনৰ কি হল 2 5 মানে 5টা ইলেক্ট্ৰন ভাগ বতৰা কৰিব এনেকৈ আমি লিখি ললো অক্সিজেন লাগি আছে অক্সিজেন তোমালোকৰ কেইটা লাগিছে 3টা লাগিছে তেনেহলে এটা অক্সিজেন কেইটা ভাগ বতৰা কৰে 6টা কৈ তেনেহলে ইয়াতে তোমালোকৰ 6টা আহিল আৰু দুটা মিলি 8টা হৈ গল নেক্সট আৰু এটা অক্সিজেন তোমালোকৰ ইয়াতে লাগিল আৰু এটা অক্সিজেন লাগিব কাৰণ 3টা আছে তোমাৰ চোৱা অক্সিজেন দুটাৰ লগত দুটাকে লাগে ইয়াতে এটা কি হল কম পৰিল না অক্সিজেনৰ ইয়াতে আছে কিন্তু নাইট্ৰজেনৰ তো নাই সেই কাৰণে ইয়াতে কি হ'ব 1 নেগেটিভ হ'ব এটা আমাৰ কম পৰিল নাইট্ৰজেন সেই কাৰণে 1 নেগেটিভ আহিছে ঠিক আছে আৰু সোডিয়াম তোমালোকৰ কিমান নম্বৰত 11 নম্বৰৰ কাৰণে তোমাৰ কি পাবা 281 এটা প্লাসৰ ডোনেট কৰি দিলে আৰু ইয়াতে নেগেটিভ আহিল তোমাৰ কি হ'ব NaO3 হল নেক্সট তোমাৰ চাবা ক্যালসিয়াম তোমালোকৰ কিমান 20 নম্বৰত হলে 2882 বহিখলত দুটা আছে তোমাৰ এতিয়া OH ৰ 1 নেগেটিভ কেনেকে হল চাবা অক্সিজেন তোমালোকৰ কি হয় 8 নম্বৰত 26 6টা ইলেক্ট্ৰন ভাগ বতৰা কৰে ঠিক আছে আৰু হাইড্ৰোজেনৰ চোৱা হাইড্ৰোজেনৰ তোমাৰ এটা অক্সিজেনৰ বহিখলত কেইটা ইলেক্ট্ৰন থাকিব লাগিব 8টা থাকিব লাগিব ইয়াতে তোমালোকৰ এটা ইক ডোনেট কৰিল তাৰ পিছতো চোৱা এটা ডোনেট কৰি দিল 1 2 3 4 5 6 আৰু ইয়াৰ এটা লল 7টা এটা আৰু কম থাকি গল এটা আৰু কি থাকি গল কম থাকিলে নেগেটিভ তেনেহলে নেগেটিভ CaOH3 চাবা নেক্সট তোমালোকৰ আৰু এটা দিয়া আছে সো
CO3 কেনেকৈ আহে দেখা নাই সোডিয়ামৰ কাৰণে 11 নম্বৰৰ কাৰণে এটা প্লাস আহিল এতিয়া CO3 কেনেকৈ আহিল কাৰ্বন তোমালোকৰ কিমান নম্বৰত 6 নম্বৰত তেনেহলে 2 4 তাৰ মানে কাৰ্বনে কেইটা ইলেক্ট্ৰন ভাগ বতৰা কৰিব 4টা এতিয়া অক্সিজেনৰ 3টা আছে চোৱা ইয়াৰ লগত দুটা কৰিল আৰু তোমাৰ ইয়াতে তোমাৰ চোৱা আৰু দুটা কৰিব লাগিব কাৰণ 3 কিন্তু ইয়াতে কাৰ্বনৰ আৰু নাই না থাকিল সেই কাৰণে কি হ'ব কম পৰিলে তোমাৰ নেগেটিভ ঠিক আছে তেনেহলে NO2 CO3 এতিয়া নেক্সট চোৱা NH4 SO4 দুটা দিয়া আছে আমাক NH4 আগত প্ৰথমতে 1 পজিটিভ কেনেকৈ হল এটো আমাক চাব লাগিব এতিয়া NH4 চোৱা নাইট্ৰজেন তোমালোকৰ কিমান 7 নম্বৰত তাৰমানে 2 5 পাঁচটা ইলেক্ট্ৰন ভাগ বতৰা কৰিব ই তেনেহলে পাঁচটা লিখি দিলো হাইড্ৰোজেন 4টা আছে তেনেহলে ইয়াৰ লগত এটা গল ইয়াৰ লগত এটা গল ইয়াৰ লগত এটা আমাৰ এটা বাসি গল বাসি যেতিয়া যাব তেতিয়া 1 পজিটিভ বুজি পালা এতিয়া SO4 চোৱা তোমাৰ সালফাৰ কিমান নম্বৰত সালফাৰ তোমালোকৰ সালফাৰ 16 নম্বৰত S তোমালোকৰ কি 16 তেনেহলে 2 8 কিমান 6 তেনেহলে সালফাৰ কেইটা তোমাৰ শেয়াৰ কৰিব 6টা ইলেক্ট্ৰন শেয়াৰ কৰিব নেক্সট O4 দিয়া আছে তোমাৰ অক্সিজেন কিমানটা দিয়া আছে 4টা চোৱা ইয়াৰ লগত দুটা শেয়াৰ কৰিল ইয়াৰ লগত দুটা অক্সিজেনে দুটা কৈ শেয়াৰ কৰে ইয়াৰ লগত দুটা কৰিল আৰু তোমালোকৰ আৰু এটা অক্সিজেন থাকিল ইয়াৰ লগত সালফাৰৰ ই নাই তেনেহলে না থাকিলে তোমাৰ কি হ'ব কম পৰিলে নেগেটিভ হ'ব ইয়াতে তোমালোকৰ থাকি গৈছিল কাৰণে পজিটিভ আহিছে ইয়াতে কম পৰি গৈছে নেগেটিভ বুজি পালা এনেকৈ আহে আৰু দুই এটা তোমালোকক বুজাই দিম যেনেকুৱা এমোনিয়াম সালফেট ঠিক আছে সো এমোনিয়াম সালফেট আমি বুজাইছো নালাগে তোমালোকৰ আৰু বুজাই দিম মই কপাৰ সালফেট ঠিক আছে কপাৰ সালফেটটো বুজাই দিও CuSO4 সো এটো কেনেকৈ আহে প্ৰথমতে SO4 ত আমি জানো দুটা নেগেটিভ থাকে কেনেকৈ আহিছে মই বুজাই দিছো দুটা নেগেটিভ আহিল এতিয়া চোৱা কপাৰে সালফাৰৰ লগত তোমালোকৰ কেইটা ইলেক্ট্ৰন শেয়াৰ কৰিব দুটা পজিটিভ মই এটো কৈ দিছো ভিডিওৰ মাজতে চোৱা এতিয়া তোমালোকে কি পাবা Cu2SO4 হল 2 এতিয়া যেতিয়া তুমি এনেকুৱা পাবা তুমি হৰণ কৰি দিব পাৰা CuSO4 লিখিব পাৰা ঠিক আছে এখিনিতে তোমালোকৰ ভিডিওটো মই শেষ কৰি দিলো তোমাৰ ভিডিওটো নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰিবা চেনেলটোত নতুন আহিছা সাবস্ক্ৰাইব কৰি যাবা আৰু এইটো পাৰ্টৰ তোমালোকৰ গোটেই মেথছ মই কৰি দিম তোমালোকে ভিডিও চাই থাকিবা চেনেলত